নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো কুশলে আছে। আজি মই চাণক্যদেৱৰ এটি বাণী আগবঢ়াব আহিছোঁ। আপোনালোকে ইতিমধ্যে মোৰ ভিডিঅ'বিলাক চাই আছে। আজি মই বিবেকানন্দ স্কুলৰ শাৰীখনেই পিন্ধি লৈছোঁ, যিহেতু এইটো ইউনিফৰ্ম হয়, মানে ব্লু কালাৰ, আৰু ইয়াতে মানে আপোনাৰ পাত আছে। এইখন শাৰী হয়, স্কুলৰ ইউনিফৰ্ম হয়। যিহেতু মই যে স্কুলত কৰিছিলোঁ তেতিয়া মানে এনেকৈ আমি পিন্ধি গৈছিলোঁ। আৰু এতিয়া চাণক্যত আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব। এতিয়া মই আপোনালোকৰ আগত এটা চাণক্যদেৱৰ এটা বাণী আগবঢ়াব আহিছোঁ। মাতৃব্য পৰদাৰেষু পৱদব্যসুচু লুষ্টব্য আত্মব্য সৰ্বভূতিষু ইয় প্ৰশস্তি সপণ্ডিত। গতিকে অৰ্থটো হৈছে যে সেইজনেই পণ্ডিত যিয়ে পৰস্ত্ৰীক নিজৰ মাতৃৰ দৰে দেখে, আনৰ সম্পদক তৃণক্ষম গান কৰে। চাণক্য এজন পুৰুষ আছিলে। গতিকে এই বাণীটো আমি চাণক্যদেৱৰ আদৰ্শৰ দ্বাৰা লোৱা হৈছে। গতিকে ইয়াতে যেতিয়া বাণীটো চাণক্যৰ দ্বাৰা কোৱা হৈছে, গতিকে সেইখিনি মানে এজন পুৰুষ হিচাপে বাণীটো আগবঢ়োৱা হৈছে। গতিকে তেওঁৰ দৰ্শনটো যথেষ্ট উচ্চ মানদণ্ডৰ আছিলে। চাণক্যদেৱৰ জীৱনৰাজি আমি অধ্যয়ন কৰিছে নাই আপোনালোকে নাজানো। চাণক্য সৰুতেই মানে বহুত তেওঁৰ পিতৃ মাতৃৰ তেওঁলোকৰ পৰলোকপ্ৰাপ্তি হৈছিলে। তেওঁ প্ৰথমতে বহুত সম্ভাৱ্য পৰিয়ালত আছিলে। লাহে লাহে তেওঁ পণ্ডিতজ্ঞ শিকিব খুজিলে। তেওঁ লাহে লাহে কেনেকৈ নিজক আগবঢ়াব সেয়া ভাবি পেলাই তেওঁ মানে এনেধৰণে কিছুমান দৰ্শন ৰাজি পালে। আৰু তেওঁৰ পিতৃ মাতৃ মানে তেওঁ ব্ৰাহ্মণ পৰিয়ালৰ আছিলে। আৰু গতিকে লাহে লাহে মানে সেইখিনি কেনেকৈ ইজনে সিজনক মানে আগবঢ়াব পাৰে সেইখিনি তেওঁ নিজৰ আধ্যাত্মিকতাৰ পৰা তেওঁ যিখিনি জ্ঞান পালে সেইখিনিয়ে দিয়ে মানে আপোনাৰ শ্লোকটো আগবঢ়োৱা হৈছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব আৰু লাইক কৰি থাকিব আৰু ছাবস্ক্ৰাইব কৰি থাকিব। গতিকে পণ্ডিত হ'বলৈ নানা গুণৰ অধিকাৰী হ'ব লাগে। চাণক্যই পণ্ডিতৰ ব্যাখ্যা দিবলৈ গৈ এই শ্লোকৰ জৰিয়তে কৈছে যে প্ৰকৃত পণ্ডিত তেওঁ যি আনৰ পত্নীক নিজৰ মাতৃৰ দৰে দেখে আৰু তেওঁক উপযুক্ত মৰ্যাদা দিয়ে। এতিয়া আনৰ পত্নীক যদি আমি মাতৃৰ দৰে দেখোঁ, তেতিয়া আমি কি কৰিম? নাৰীজনী ইজনে সিজনক সন্মান কৰিম, হয়নে? তেতিয়া আমাৰ সন্মান কৰাৰ লগে লগে সন্মান এনেকুৱা এটা বস্তু যে আপোনাৰ সেই যে দাম্ভিকতাটো নাইকিয়া হৈ যাব। দাম্ভিকতা হ'বলৈ হ'লে জ্ঞানৰ পৰিসৰ বাঢ়িব লাগিব আৰু আপোনাৰ যিখিনি মানে আধ্যাত্মিকতাত আগবঢ়া হ'ব লাগিব। আৰু লগতে বেছি আমি আধুনিকতাৰ ফালে আগবাঢ়িলে নহ'ব। আধুনিকতাৰ ফালে যদি আমি আগবাঢ়োঁ তেতিয়া কি হ'ব যে লাহে লাহে আমাৰ পাশ্চাত্যৰ পৰিৱেশে যে বিবেকানন্দই চিকাগোত ভাষণ দিছিলে, মই চিকাগোৰ কাহিনী পঢ়িছিলোঁ, বিবেকানন্দৰ আত্মকথা পঢ়িছিলোঁ। তেতিয়া তেওঁ কৈছিলে যে তেওঁ ধুতি ইয়াতে আপোনাৰ পাগুৰি মাৰিছিলে আৰু তেওঁ কুট টাই পিন্ধিছিলে। চিকাগোত ভাষণ দিয়াৰ আগতে কেনেকৈ তেওঁ চিকাগোত গৈ পেলাই ভাষণ দিছিলে, কেনেকৈ তেওঁ আপোনাৰ ইংৰাজী ব্যক্তিসকলৰ লগত সমানে সমানে বহি কথা পাতিছিলে আৰু কথা পাতি পেলাই তেওঁ যিখিনি তেওঁৰ জ্ঞান হৈছিলে সেইখিনি জ্ঞান আকৌ ভাৰতীয় সমাজলৈ আগবঢ়াইছিলে। এতিয়া ভাৰতীয় সমাজৰ দৰ্শনটো হৈছে যে আমি পাশ্চাত্যৰ প্ৰতি আকৰ্ষিত হ'ব লাগে। যিহেতু পাশ্চাত্য সমাজত কি হৈছে যে আপোনাৰ শিক্ষা জগতখনেই চাওক, আৰু যদি আপুনি স্বাস্থ্য খণ্ডকে চাওক, আকৌ আমি এতিয়া ভাৰতবৰ্ষত থাকোঁ, আমি ভাৰতবৰ্ষক প্ৰাধান্য দিম, হয়নে? আমাৰ এইখন হৈছে এখন সাৰ্বজনিক ধৰ্মনিৰপেক্ষ দেশ হয়নে? গতিকে সেইখিনিয়ে আৰু আগবাঢ়ি গৈ থাকে কথাবিলাক। গতিকে তেওঁ কৈছে যে আনৰ সম্পদৰ প্ৰতি তেওঁৰ কোনো মোহ নাথাকে আৰু তেনে সম্পদক তৃণৰ সমান জ্ঞান কৰিব কৈছে। আমি যদি আমি ধনী ব্যক্তিবিলাক দেখোঁ, আমি যদি নিজকে তেনেকুৱা হ'বলৈ গৈ যদি আমি আমাৰ গুণবিলাক পাহৰি যাওঁ, এজন শিক্ষকে আন এজন শিক্ষকৰ কথা শুনি আমি ভাল পাওঁ, হয়নে? গতিকে শিকিব যাওঁতে যাতে আমাৰ যিখিনি আমাৰ দৰ্শন আছে, দৰ্শনৰাজিখিনি যাতে তললৈ পৰি নাযায়, দৰ্শনৰাজিখিনি সমানে সমানে আগবাঢ়ি যায়। চাণক্যদেৱে তেতিয়াই সেইখিনি আগবঢ়াই থৈ গৈছে। আৰু আশা কৰোঁ আপোনালোকে লাইক কমেণ্ট কৰি থাকিব আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু এনেকৈ ধৰণে কথাবিলাক হৈছে যে যেতিয়া আমি নিজৰ পাণ্ডিততালি আগবঢ়ালে আমাৰ সন্মান বাঢ়ি যায়। আৰু আমাৰ এখন পুৰুষ আৰু মহিলা সকলো সমানে আগবাঢ়িব লাগিব, হয় নাই? আমি নাৰীগৰাকীয়ে পুৰুষক স্থানটো যেন আগতে এৰি নিদিওঁ, কিন্তু পুৰুষজনেও তেনেকেই
তেওঁ বিভিন্ন ক্ষেত্ৰত লাঞ্ছিত হ'ব পাৰে, আমি সকলো চাব লাগিব আৰু সেইখিনি যাতে হ'বলৈ নাপায়। সমাজখনত মাতৃপ্ৰধান দেশ, পিতৃপ্ৰধান দেশ সকলোখিনি মিলি পেলাই আগবাঢ়িব লাগিব আৰু তেতিয়াহে সমাজখন আমাৰ হাঁহিমুখীয়া হৈ থাকিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে আৰু লাইক কমেণ্ট কৰি থাকিব। আৰু এনেকৈ হাঁহিমুখে থাকক। নমস্কাৰ।